হাই এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি আমি আলোচনা কৰিম বাজাজ উইগোৰ বিষয়ে। বৰ্তমান আমাৰ তাত যিবিলাক গাড়ী আছে বেটাৰী বাজাজ উইগো হয়, গগো নাই বৰ্তমান। আপোনাৰ বাজাজ গগো বৰ্তমান বন্ধ হৈ গৈ আছে। এতিয়া যিমান মডেল আছে চব উইগো। তো মডেলটো P5009, আগতে গগো আছিলে, বৰ্তমান নামটো চেঞ্জ কৰি উইগো দিলে আৰু ভিতৰত অলপ মডিফাই কৰিলে। গাড়ীখনৰ ভিতৰত বৰ্তমান ৱাইফাই কানেক্ট কৰিব পাৰি, ব্লুটুথ কানেক্ট কৰিব পাৰি, ডিজিটেল বনাই দিছে পূৰা। আপোনালোকে যদি ল'ম বুলি ভাবিছে তেনেহ'লে বাজাজ উইগো ল'ব লাগিব। আৰু বেটাৰী গাড়ী ক'বলৈ হ'লে বাজাজ কোম্পানী নাম্বাৰ 1 হয়। উইগো গাড়ীখনৰ বেটাৰী মাইলেজ আছে আপোনাৰ 212 কিলোমিটাৰ কোম্পানী ৱাইজ। প্ৰেক্টিকেলি আপুনি 180 কিলোমিটাৰ পাই যাব। আপোনালোকে ল'ম বুলি ভাবিছে যদি তেনেহ'লে মোৰ নম্বৰক যোগাযোগ কৰক। নাম্বাৰটো স্ক্ৰীণত দি ৰাখিছোঁ। ইয়াৰ বাহিৰে বাজাজ উইগো 7009 এটা মডেল আহিছে, যিটো বেটাৰী মাইলেজ 212 কিলোমিটাৰ হয়। গাড়ীখন অলপ ডাঙৰ হয়, যিটো 7012 সেই গাড়ীখনৰ নিচিনা ডাঙৰ হয়। ঠিক আছে বাৰু, আপোনালোকে যোগাযোগ কৰিব। আমি উইগোৰ বিষয়ে আলোচনা কৰিম। ইয়াত ধৰক সম্পূৰ্ণ ডিজিটেলি দিয়া হৈছে আৰু ইয়াত চাৰ্জাৰ পইণ্টটো ভিতৰতে আছে, আপোনালোকে চাৰ্জ দিব পাৰিব। গাড়ীখনত বহিয়ে চাৰ্জ দিব পাৰিব। আৰু আপোনালোকৰ মাইলেজ যিটো আছে 180 কিলোমিটাৰ পাই যাব। বেটাৰীটো সম্পূৰ্ণ ৱাটাৰপ্ৰুফ হয়। 9.2 কিলোৱাটৰ বেটাৰী। আমি ৱাৰেণ্টি দিওঁ বেটাৰী, মটৰ, কণ্ট্ৰলাৰ, চাৰ্জাৰ 5 বছৰৰ ৱাৰেণ্টি থাকিব। সম্পূৰ্ণ ৱাটাৰপ্ৰুফ হয়। আপোনালোকে স্মুথলি চলাব পাৰিব। 4 চকাৰ নিচিনাহে লাগিব চলাবলৈ। উইগো মডেলটো বহুত ভালেই বিক্ৰী হৈ আছে, প্ৰায় কাষ্টমাৰ আহি লৈছে। আপোনালোকে যদি ভাবিছে ল'ম তেনেহ'লে পলম নকৰিব, আমাৰ নগাঁও ইনোভেটিভ বাজাজলৈ আহক। ৰেডিঅ' চেণ্টাৰৰ ওচৰত SBIৰ তলৰ মহলা হয়, ওপৰত SBI আছে, তলত আমাৰ ডিলাৰটো আছে। নগাঁও খুটিকটীয়া এড্ৰেছটো হয়। আপোনালোকে পলম নকৰিব। বহুদিনৰ পিছত ভিডিঅ'টো দিছোঁ, দিয়াই নাই, সময়ৰ অভাৱ। আপোনালোকে যোগাযোগ কৰিব বুলি আশা ৰাখিছোঁ। আৰু গাড়ীখনৰ বিষয়ে যদি কিবা জানিব বিচাৰে তেনেহ'লে মোৰ নাম্বাৰটো স্ক্ৰীণত দিয়াই আছে, যোগাযোগ কৰিব। আৰু এটা কথা মনত ৰাখিব, মই ডিলাৰৰ এজন চেলছ এক্সিকিউটিভ হওঁ, ইউটিউবাৰ নহয়। ঠিক আছে, আপোনালোকে ফোন কৰিব। ধন্যবাদ।